আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চিৰাং জিলাৰ কাৰ্যালয় আজি আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰোঁ। আমাৰ BTAD অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন এলেকাত ওদালগুৰিক বাদ দি গোটেইকেইখন জিলাতে জিলা কাৰ্যালয়ৰ নিৰ্মাণো হ'ল, উদ্বোধনো হ'ল। আমি আশা কৰোঁ যে ওদালগুৰিটো অহা এমাহ ডেৰ মাহৰ ভিতৰত জিলা কাৰ্যালয় হৈ যাব। এটা BTR অঞ্চলত বিজেপিয়ে কাৰ্যালয় গোটেইকেইখন জিলাতে নিৰ্মাণ কৰিব পৰাটো আমাৰ বাবে এটা গৌৰৱৰ বিষয়। মই আজিৰ এই শুভ মুহূৰ্তত চিৰাং জিলাৰ কাৰ্যকৰ্তাসকলক নতুন কাৰ্যালয়ৰ বাবে অভিনন্দন জনাইছোঁ। এইবিলাক শব্দৰ লগত আমাৰ কোনো কথা নাই। আমি নিৰ্বাচন খেলিম আৰু যিকেইটা চিটত আমি ইলেকশ্যন খেলিম সেইকেইটাত আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম। বিষয়টো মোৰ নলেজত আছে, পুলিচে একশ্যন ল'ব। চাওক, 90% মানুহে সহযোগিতা কৰিছে, কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ, সমগ্ৰ বিলাচীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয়, অলপ চলপ গণ্ডগোল হয়। কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় 4000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ। চব এভিকশ্যনততো আৰু মানৱীয় বুলি কোনো কথা নাই। নটিচ দিয়া হয়, নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায়, সেইটোতো মেচিন দিয়ে ভাঙিব। গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে? আমছে কালি কৈছে যে আপুনি গণতন্ত্ৰৰ ভাষা বুজি নাপায়, যাৰ কাৰণে তেওঁলোকে এই উচ্ছেদৰ বিৰুদ্ধে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব। আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানেই কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম, ইমানেই কথা। এইটো কিবা এটা ছোৱালী ৰিলেটেড কেছ হয় আৰু তেওঁক আটকো কৰা হৈছে কিবা ছোৱালী ভাল পোৱা নোপোৱাৰ লগত ঘটনা। এইটো কিবা ছোৱালী ৰিলেটেড কেছ হয়, এইটো কোনো ধৰ্ম ৰিলেটেড কেছ নহয়। মই ক'ব খোজা নাই আৰু আপোনালোকে পুলিচক সুধিলে গম পাব। কালি এটা কোকৰাঝাৰত কৈছিল যে বিজেপিৰ পৰা সাংবাদিকসকলক তেওঁলোকে মানে যিখিনি সা সুবিধা দিব লাগে মিটিঙত গ'লে নিদিয়ে, আপুনি কি কৰিব? আজি চিৰাং জিলাত এইখন আপোনাৰ কাৰ্যালয় অনুষ্ঠানত আমাৰ নিমন্ত্ৰণো দিয়া নাই। একদম সৰু জেগা, আমাৰ নিমন্ত্ৰণো দিয়া নাই। এতিয়া ইয়াত দিব। এতিয়া তাতে মিটিঙত সাংবাদিকসকলক বহিব চকী আৰু পানী আমাৰ নিমন্ত্ৰণ পত্ৰ দিয়া নাই। মই সুধি লওক দিয়ক। আমাৰ ল'ৰাবিলাকে নতুন নহয়, ভাল কৰি ইমান নিয়ম নীতি নাজানে। আজিকালি ছাৰ লাহে লাহে অৱহেলিত কৰিব। মই অৱহেলিত হ'ব নিদিওঁ। আপুনি কৈছিলে যে এইটোতো ৰেডি আছে, তাৰমানেতো অৱহেলিত কৰা নাই, আপোনালোকৰ কাৰণে অপেক্ষা কৰি আছে। আমি আহিছোঁ আপোনাৰ কাৰণে। ছাৰ এটা প্ৰশ্ন যে আপুনি কৈছিলে যে প্ৰমোদ বড়ো আৰু হাগ্ৰামাৰ বিৰুদ্ধে আপুনি প্ৰাৰ্থিত্ব নিদিয়ে, কিন্তু কিছু মুহূৰ্তত কৈছে আপুনি আকৌ চিন্তা কৰিব। তাৰমানে এইটো কি বুজাব? কথাটো হৈছে আপোনালোকে মোক প্ৰশ্ন সুধিছে যে তেওঁলোকে কোন চিটত উঠেটো ঠিক নাই বুলি কৈছিলে। ধৰক আমি ধৰি লৈছোঁ তেওঁ এইটোত উঠিব, যদি নুঠে। সেইকাৰণে বিষয়টো যেতিয়ালৈকে তেওঁলোকৰ পৰা স্পষ্ট নহয়, আমিওতো স্পষ্ট কৰি একো ক'ব নোৱাৰোঁ। কাৰণ সাংবাদিক এজনে মোক সুধিলে যদি সমষ্টি বদলাই তেতিয়া কি হ'ব। গতিকে এইটো প্ৰশ্নৰ উত্তৰহে আছিলে। কিন্তু আমি সকলোৰে লগত শান্তিপূৰ্ণ মৰম প্ৰেম এই ভাৱেৰে আমি ইলেকশ্যন খেলিব খোজোঁ। কাৰণ BTADত খুব বেছি সংঘাতৰ মাজেৰে ইলেকশ্যন হ'লে মানুহেও বেয়া পাব। গতিকে আমি এটা খুব ভাল পৰিৱেশত ইলেকশ্যন খেলিব খোজোঁ।
এইটো চাওক হাগ্ৰামা মহিলাৰীয়ে ওলোৱালে ঠিক আছিলে এইটো শ্লোগানটো আমেৰিকাত পুৰণা হৈ গ'ল গতিকে এই শ্লোগানটোৰ মূল উদ্দেশ্য হৈছে মেক হাগ্ৰামা মহিলাৰী গ্ৰেট এগেইন নট মেক বড়োলেণ্ড গ্ৰেট এগেইন তেওঁ এইটোকে বুজাইছে যে মোক CM পাতক যাতে মই এগেইন আই কেন বি গ্ৰেট এইটোৱে BTCৰ একদম চিম্পল শ্লোগান শান্তি সুৰক্ষিত বিকশিত BTR বাছ চিম্পল তেনেকুৱা কথা একো নাই তেওঁলোকেও জানে আৰু আমি কোনো কথা লুকাই কাৰো লগত কৰা নাই সকলো কথা ক্লিয়াৰ আছে ইয়াত কোনো বিশেষ সমস্যা একো নাই কাৰণ এইটো নতুন নহয় যোৱাবাৰো আমি বেলেগে খেলিছোঁ নতুন হ'লেহে কথাটো নতুন হ'লেহেঁতেন BTC ইলেকশ্যনত কোনো পাৰ্টিৰ মিলা মিছা নহয় এইটো পুৰণা কথা নতুন হ'লেহে কথাটো আলোচনা হ'ব তেনেকুৱা নহয় তেওঁলোক এটা নিজস্ব সংগঠন বহুত শক্তি আছে 5 বছৰ BTR চলাইছে 2জনকৈ MP আছে বিধায়ক আছে মন্ত্ৰী আছে গতিকে মই তেওঁলোকৰ বিষয়ে তেনেকৈ মন্তব্য কৰিব খোজা নাই UPPL এটা শক্তিশালী ৰাজনৈতিক দল এইটোতো সুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ আছে এতিয়া মইতো এইটো কথা উত্তৰটো নাপাম কাৰণ আমিতো শান্তি অনুভৱ কৰা দেখা কি পাৰ্থক্য ইমানটোতো মোৰতো ইমান নলেজ নাই মোৰতো একদম মোৰতো বুদ্ধিটো মোটা বুদ্ধি ইমান দূৰলৈকে গৈ ভাবিব পৰা মোৰ শক্তি নাই এইটো দিলীপ শইকীয়াক সুধিব অলপ পিছত এইটো মোৰ এখতিয়াৰৰ বাহিৰত